সকলোকে স্বাগতম জনাইছো আমাৰ পেজলে। আজি আসলতে এটুত আপোনালোকে কেবাটাও কোৱেশ্চন পাব। এই কোৱেশ্চন গিটাৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব। প্ৰথম কোৱেশ্চনটোত আছে ইন হুইচ ইয়াৰ ওয়াজ দা ৰিজাৰ্ভ বেংক নেশনেলাইজ। ৰিজাৰ্ভ বেংক RBI কেতিয়া নেশনেলাইজ হৈছিলে? অপচনবিলাক চাই লওক এবাৰ, অপচনবিলাক কৈ নাযাওঁ। শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ 1 টু 1949 হৈছিলে। 1949 চনত ৰিজাৰ্ভ বেংক নেশনেলাইজ হৈছিলে। নেক্সট কোৱেশ্চনত আছে ডেছ ওয়াজ দ্য কেপিটেল চিটি অফ দ্য বিজয়নগৰ এম্পায়াৰ। এটা অপচনবিলাক কি দিয়া আছে আপোনালোকে চাই লওক। শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ 3 টু, ঠিক আছে। শুদ্ধ উত্তৰটো অপচন নাম্বাৰ 3 টু হাম্পি। অপচন নাম্বাৰ 3 টু হৈছে ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। হাম্পি ওয়াজ দ্য কেপিটেল চিটি অফ দ্য বিজয়নগৰ এম্পায়াৰ। হাম্পি। নেক্সট কোৱেশ্চনত আছে আৰ্টিকল 243K অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড উইথ হুইচ অফ দ্য ফলোয়িং। অপচনবিলাক দিয়া আছে আপোনালোকে এবাৰ চাই লওক। ডিউৰেশ্যন অফ পঞ্চায়ত, গ্ৰাউণ্ড অফ ডিছকুৱালিফিকেশ্যন ফ্ৰম মেম্বাৰশ্বিপ অফ পঞ্চায়ত, ৰিজাৰ্ভেশ্যন অফ চিটছ ইন পঞ্চায়ত, ইলেকশ্যন টু দ্য পঞ্চায়ত। শুদ্ধ উত্তৰ হৈছে অপচন নাম্বাৰ 4 টু ইলেকশ্যন টু দ্য পঞ্চায়ত। অপচন নাম্বাৰ 4 নম্বৰটো শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 4 আছে দ্য ক্লাছিকেল ডেন্স ফ্ৰম নেম সত্ৰিয়া ইজ পাৰফৰ্ম ইন হুইচ ৰিজন অফ ইণ্ডিয়া। অপচনবিলাক দিয়া আছে নৰ্থ ৱেষ্ট, চাউথ ৱেষ্ট, নৰ্থ ইষ্ট, চাউথ ইষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ 3 নম্বৰটো 3 টু নৰ্থ ইষ্ট। নেক্সট কুৱেশ্যনত আছে লক্ষ্য সেন এণ্ড কিদাম্বি শ্ৰীকান্ত আৰ এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোয়িং স্পৰ্ট। অপচনবিলাক দিয়া আছে ক্ৰিকেট, বেডমিণ্টন, টেনিছ আৰু ফুটবল দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নাম্বাৰ 2 টু বেডমিণ্টন। চ' ধন্যবাদ। আজি এইকেইটাই আছিলে কুৱেশ্যন। 5টা কুৱেশ্যনৰ উত্তৰ আপোনালোকে কিমানটা পাৰিলে কমেণ্ট কৰি জনাব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহি থকা যিমানবিলাক এক্সাম আছে, কম্পিটিটিভ এক্সাম আছে, গোটেইকেইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ধন্যবাদ। পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। ধন্যবাদ।